মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে মেছেজ কৰি সুধি আছিলে যে আমাক নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সামৰ কাৰণে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব অলপমান বুজাই দিব লাগে। আজিৰ এই ভিডিঅ'টো ক্লাছ 2, 3, 4 আৰু 5ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে। তোমালোকে যদি ক্লাছ 6, 7, 8, 9, 10ত পঢ়ি আছা তেনেহ'লে ধ্ৰুৱ গোস্বামী এডুকেশ্যন ক্লাছ 8 নামৰ চেনেলটো ফ'ল' কৰিবা। তাত তোমালোকৰ বাবে কুৱেশ্যন পেপাৰসমূহ আপলোড কৰা আছে। ঠিক আছে, গতিকে তোমালোকৰ চোৱা ইংলিছ গ্ৰামাৰৰ কুৱেশ্যন আহিব। ঠিক আছে, 1 নম্বৰটো চোৱা হি ইজ অলমষ্ট এ ফুল, হিয়াৰ অলমষ্ট ইজ এন। ইয়াত থকা এই যিটো বাক্য আছে হি ইজ অলমষ্ট এ ফুল, ইয়াত থকা এই অলমষ্ট যিটো ৱাৰ্ড এইটো কি হয় সুধিছে, এডজেক্টিভ হয়, এডভাৰ্ব হয়, এবষ্ট্ৰাক্ট নাউন হয় নে নান, এটাও নহয় সুধিছে। ঠিক আছে, গতিকে ইয়াৰ পৰা তোমালোকে বাছি উলিয়াব লাগিব শুদ্ধ অপশ্যনটো আৰু বাছি উলিয়াই তোমালোকে লিখিব লাগিব। 2 নম্বৰটো আছিল হোৱাট ইজ দ্য diminutive form of fish. নেক্সট 3 নম্বৰটো আছিল দ্য এডজেক্টিভ ফৰ্ম অফ মুন ইজ, মুন ৱাৰ্ডটোৰ এডজেক্টিভ ফৰ্মটো কি হ'ব সুধিছে। নেক্সট 4 নম্বৰ দ্য পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ হিউ ইজ, HEW, হিউ ৱাৰ্ডটোৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো কি হ'ব তোমালোকক সুধিছে। তোমালোকে নিজে উত্তৰসমূহ কৰিবলৈ চেষ্টা কৰিবা, যদিহে নোৱাৰা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা, আমি চেষ্টা কৰিম তোমালোকৰ উত্তৰখিনি কৰি দিবলৈ। লগতে তোমালোকে কিমান ক্লাছত পঢ়া বা কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'সমূহ চাই আছা আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। 5 নম্বৰটো চোৱা দ্য কম্পাৰেটিভ ডিগ্ৰী অফ বেড ইজ, বেড ৱাৰ্ডটোৰ কম্পাৰেটিভ ডিগ্ৰী কি হ'ব সুধিছে। 6 নম্বৰটো চোৱা মাই পেন হেজ বিন ষ্টলেন, দিছ চেণ্টেন্স ইজ, এইটো চেণ্টেন্স আছে মাই পেন হেড বিন ষ্টলেন, এই চেণ্টেন্সটো চিম্পল পাষ্টৰ হয় নে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ নে পাষ্ট পাৰফেক্ট টেন্সৰ নে এটাও নহয় আমাক সুধিছে। 7 নম্বৰটো আছিল দেয়াৰ ইজ ডেছ LP স্কুল ইন আৱাৰ ভিলেজ, ইয়াতে কি হ'ব এ হ'ব, এন হ'ব, দা হ'ব নে এটাও নহয়। নেক্সট আছিলে দ্য মাস্কুলিন জেণ্ডাৰ অফ হিন্দ ইজ, হিন্দ ৱাৰ্ডটোৰ মাস্কুলিন জেণ্ডাৰ কি হ'ব আমাক তোমালোকক উলিয়াবলৈ কৈছে। নেক্সটটো চোৱা হোৱাট ইজ দ্য প্লুৰেল ফৰ্ম অফ চিনাৰী, চিনাৰী ৱাৰ্ডটোৰ প্লুৰেল ফৰ্মটো কি হ'ব তোমালোকক সুধিছে। নেক্সট চোৱা দ্য মেন হু এপিয়াৰ্ছ এট দ্য এক্সামিনেশ্যন ইজ কল্ড, কি হ'ব সুধিছে। ইয়াত তোমালোকে অপশ্যনবোৰ চাব দিছে। ঠিক আছে, ঠিক তেনেকুৱা ধৰণে জেনেৰেল মেথমেটিক্সৰ তোমালোকৰ কুৱেশ্যন আহিব। ঠিক আছে, ইয়াত চোৱা 2 কেজি মাছৰ দাম 300 টকা হ'লে 300 গ্ৰাম মাছৰ দাম কিমান হ'ব তোমালোকক উলিয়াব দিছে। এতিয়া 1 কেজিত কিমান গ্ৰাম, 1 কেজিত কিমান গ্ৰাম তোমালোকে জানিব লাগিব। 1 কেজিত কিমান গ্ৰাম, 1000 গ্ৰামত 1 কেজি, গতিকে 2 কেজিত কিমান হ'ব 2000 গ্ৰাম। আমাক সুধিছে যে 1 কেজি মাছৰ দাম 300 টকা হ'লে 2 কেজি মাছৰ দাম 300 টকা হ'লে 300 গ্ৰাম মাছৰ দামটো আমাক উলিয়াবলৈ দিছে। গতিকে তোমালোকে এতিয়া জানিব লাগে 2 কেজিত যিহেতু 300 টকা, 1 কেজিত 1000 টকা, অৰ্থাৎ 1 কেজিত অৰ্থাৎ 1000 গ্ৰামত কিমান হ'ব 300 টকাৰ আধা হ'ব 150 টকা। ঠিক আছে, এই 150 টকাৰ তোমালোকে কি কৰিব লাগিব উলিয়াব লাগিব। 1000 গ্ৰামৰ দাম কিমান টকা 150 টকা, গতিকে 300 গ্ৰামৰ দাম কিমান হ'ব তোমালোকে উলিয়াবলৈ লাগিব। চেষ্টা কৰিবা, যদি পাৰা উত্তৰখিনি জনাবা, নোৱাৰিলে কমেণ্ট কৰিবা, আমি চেষ্টা কৰিম নেক্সট ভিডিঅ'ত উত্তৰখিনি তোমালোকক কৰি দিবলৈ। নেক্সট চোৱা ঘড়ীৰ কাঁটা দুডালে 6 বজাত উৎপন্ন কৰা কোনটোৰ মাপ কিমান হ'ব সুধিছে। 3 নম্বৰত সুধিছিল হাউ মেনি চেণ্টিমিটাৰ্ছ ইন 1 কিলোমিটাৰ, 1 কিলোমিটাৰত কিমান চেণ্টিমিটাৰ তোমালোকক সুধিছে। নেক্সট সুধিছিল 4 ঘণ্টা 1 দিনৰ কিমান শতাংশ, 4 ঘণ্টা 1 দিনৰ কিমান শতাংশ উলিয়াবলৈ কৈছে। গতিকে এনেকুৱা ধৰণৰ তোমালোকৰ মেথছৰ কুৱেশ্যন আহিব। ঠিক আছে, তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰা যাতে তোমালোকৰ পৰীক্ষা ভাল হয়। নেক্সট জেনেৰেল ছায়েন্সৰ কি কুৱেশ্যন আহিছিলে চোৱা, এটা বিয়োজক কি হয় সুধিছে। নেক্সট চোৱা কি দিছে, ৱাটাৰ চাৰ্জ প্ৰেছাৰ, পানীয়ে চাপ প্ৰয়োগ কৰে কেৱল ওপৰলৈ কেৱল তললৈ নে সকলো দিশলৈ নে এটাও নহয় উলিয়াবলৈ দিছে। ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কোনটো সুধিছে। গতিকে এনেকুৱা ধৰণৰ বহুত বেছি টান কুৱেশ্যন তোমালোকৰ নাহে, ইজি কুৱেশ্যনে আহিব। গতিকে ভালদৰে তোমালোকে পঢ়িলে তোমালোকে পৰীক্ষাটোত নিশ্চয় তোমালোকৰ ভাল হ'ব। নেক্সট চোৱা 2 নম্বৰৰ 1 নম্বৰটো 2 নম্বৰত তোমালোকৰ ৰিজনিঙৰ কুৱেশ্যন আহিছে। ঠিক আছে, ইন এ চাৰ্টেন কোড টিচাৰ ইজ ৰিটেন এজ REHCEAT, হাউ ইজ ষ্টুডেণ্ট ৰিটেন ইন দ্যাট কোড। যদি এবিধ সংকেতত টিচাৰক যদি REHCAET বুলি লিখা হয় তেন্তে ষ্টুডেণ্টক কি বুলি লিখা হ'ব উলিয়াবলৈ কৈছে। ইয়াৰ অপশ্যনবিলাক তোমালোকক দি থোৱা আছে, ইয়াৰ পৰা তোমালোকে উলিয়াব লাগিব। ঠিক তেনেকুৱা ধৰণে যদি PRLNটো যদি এনেকুৱা ধৰণে লিখা হয় JLFH কি হ'ব সুধিছে। এই কুৱেশ্যন মাৰ্ক থকা ঠাইতে অপশ্যনবিলাকত কোনটো হ'ব উলিয়াবলৈ কৈছে। আশা কৰিছোঁ তোমালোকে পাৰিবা, বহুত বেছি টান কুৱেশ্যন নহয়, সহজ কুৱেশ্যনে আহিছিল। ঠিক আছে,
চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। কিবা যদি সুধিবলগীয়া আছে হোৱাটছআপতে মেছেজ কৰি সুধিব পাৰিবা আৰু আমাৰ হোৱাটছআপ চেনেলসমূহত জইন কৰি ল'বা। সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনতে পাবা।